নমস্কাৰ বন্ধু বান্ধৱীসকল পটককৈ আহিলো কথা এটা ক'বলৈ আপোনালোকৰ ঘৰত হয়তো আজিকালি প্ৰায় সকলৰ ঘৰতে বাৰু পোহনীয়া কুকুৰ থাকে হয়নে আমাৰো আছে পোহনীয়া কুকুৰ থাকে আৰু সেই পোহনীয়া কুকুৰে মুকু কামুৰিছিলে আৰু এতিয়া মই আপোনালোকক এনেকুৱা এটা দৃশ্য দেখাবলৈ ওলাইছো পোহনীয়া কুকুৰে কামুৰি কেনেকুৱা এটা পৰিস্থিতি হৈ গৈছে মানে এটা অন্ধবিশ্বাস কি জানেনে পোহনীয়া কুকুৰে যেতিয়া কেতিয়াবা কামুৰে তেতিয়া কিছুমান মানুহৰ ঘৰত পোহনীয়া কুকুৰক বেজি নিদিয়া হয়নে আমাৰে বেজি দিয়া নাইকিয়া আৰু যেতিয়া বেজি নিদিয়াকে তেনেকে এটা কুকুৰে যেতিয়া কামুৰিব কামুৰাৰ পাছত কি হয় আমাৰ বিশেষকৈ গাঁৱলীয়া সমাজত কিছুমানে কি কৰে অসমীয়া ঔষধ খুৱায় তিনিপালি খুৱায় জইন মৰা খুৱায় এনেকুৱা ধৰণৰ কথা জইন মৰা ঔষধ খুৱায় বা কিবা পুৰণা মিঠৈ দি পেলাই তেনেকুৱা অসমীয়া ঔষধ খুৱাই পেলাই তেনেকৈ থৈ দিয়ে আৰু তাৰ ফলত মৃত্যু মুখত পৰে 10 বছৰ 12 বছৰ 15 বছৰ 20 বছৰৰ পাছতো সেই কুকুৰে কামুৰা বস্তুটো মানে বেমাৰটো উক দিয়ে আপোনালোকে কেতিয়াও নাভাবিব কেতিয়াও এটো মানে কেতিয়াও আপোনালোকে এনেকুৱা ভুল নকৰিব বেজি নিদিয়াকে অসমীয়া ঔষধ খুৱাই আপোনালোকে কেতিয়াও নথব আৰু তাৰ পৰিণতিত কি হৈছে প্ৰথমতে ক্লাছ 7ত থাকোতে মুকু কামুৰিছিলে কুকুৰে তাৰ পিছত কিন্তু মোক অসমীয়া ঔষধ খুৱালে অসমীয়া ঔষধ খুৱাই পেলাই দুটা নে তিনটাহে বেজি ললো দুটাহে লৈছিলো নেকি বেজি তেনেকুৱা ধৰণৰ কথা হয়তো ভুল কেতিয়াও কৰিব নালাগে ভগৱানৰ কৃপাত বাৰু এই মুহূৰ্তলৈকে একো হোৱা নাই ক্লাছ 7ত থাকোতে কিন্তু হেতু কৰবাত নহয় কৰবাত আমাৰ দেউতা মাহঁতেও ভুল কৰিছিলে বেজি দিব লাগে ন গুটেগিটা কিন্তু মানে এতিয়া মই যেটো দেখিছো মোৰ সঁচাকে বিৰাট ভয় লাগি আছে মোৰো কিবা হয় বুলি মানে বহুত ভয় লাগি আছে আৰু সেই কুকুৰে কামুৰা যোনজন ব্যক্তি আৰু সেই ব্যক্তিজনৰ যেটো আচৰণ আৰু আমাৰ গাঁৱতে এজন তেনেকে ঢুকাই গৈছে আচৰণটো কুকুৰৰ সৈতে একেই কৰে গতিকে আপোনালোকে এটো ভুল কেতিয়াও নকৰিব যে অসমীয়া ঔষধ খোৱা আজি একদম খাতি গাঁৱলীয়া কিছুমান এনেকুৱা গাঁৱলীয়া পৰিৱেশ আছে কি কৰে মানে এই অসমীয়া ঔষধ খোৱালে ভাল হ'ব পোহনীয়া কুকুৰহে অসমীয়া ঔষধ খোৱালে ভাল হ'ব পোহনীয়া কুকুৰ এনেকুৱা ধৰণৰ কথা গতিকে আপোনালোকে কিন্তু হেতু ভুল একেবাৰে নকৰিব পোহনীয়া কুকুৰে যদিও কামুৰে আপোনালোকে কিন্তু বেজি দিয়াবই দেই বেজি দিয়াবই বেজি নিদিয়াৰ ফলত কি হৈছে সেইটো মই আপোনালোকক দেখুৱাইছো বহুত বেয়া লাগিছে সেই যুৱকজন মাজুলীৰ হয় গতিকে ভিডিঅটো মই দেখি একদম হতভস্ম বলো হে ভগৱান মোৰো যদি কিবা হ'ব নেকি কাৰণ তেতিয়া বেজি সম্পূৰ্ণ নললো আৰু আমাৰ কাকুকো কামুৰিছিলে কাকু কামুৰতে তেতিয়া মানে সম্পূৰ্ণ বেজি দিছো আমাৰ ডিকু দেহাকো কামুৰিছিলে তেতিয়া সম্পূৰ্ণ বেজি লৈছো কিন্তু বেজি দিছো কিন্তু মোৰ ক্ষেত্ৰত কিন্তু তেনেকুৱা হ'ল এহে আপোনালোকক এতিয়া এটো দেখুৱাইছো আপোনালোকে কেতিয়াও ভুল নকৰিব কেতিয়াবা কি হয় ল'ৰা ছোৱালীয়ে ঘৰত পোহা কুকুৰৰ লগত যেতিয়া খেলি থাকে তেতিয়া কামুৰে যে ভয়তে নকয় লুকুৱাই থৈ দিয়া আসুৰে যে তেনেকে ভয়তে নকয় বহুত দেখিছো তেনেকুৱা গতিকে হেতু ভুল একদম নকৰিব নহলে এনেকুৱা বিপদ হ'ব আপোনালোকে চাওক ভিডিঅটো দেই আৰু সকলো সতৰ্ক হওক এতিয়া আপোনালোকে কামৰাটো মানে আগতে অসমীয়া মিস্ত্ৰী এনেকুৱা আজি প্ৰথম আগতে অভিনয় গম পাই নহয় কুকুৰে মেকুৰে কামুৰিছিলে মেয়েবিলাক আহিব লাগিছিলে सिविल ना
আপোনাক কাম নথকাবিলাক যাওকচোন ইয়াৰ পৰা যাওক हेलो फाइनल प्रैक्टिस